যোৰহাটৰ চাৰিগাঁও নপৰাত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত দিহা নামৰ কৰ্মশালা উপস্থিত থাকে ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCCৰ দ্বাৰা দিহা নামৰ গুৰু উপাধি প্ৰাপক অমিয়া নেওগ কলিতা আৰু সহযোগীসকল। দিহানাম বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতিৰে ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা হৈছে দিহানামৰ কৰ্মশালাখনি। আগন্তুক দিনত অসমৰ প্ৰায় 15,000 মহিলাই একেলগে দিহানাম পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মশালাখনিত চাৰিগাঁও নপৰাৰ বহুসংখ্যক মহিলা উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট পোহৰ লেভিট। সকলোলৈকে ভক্তিভৰা সেৱা নিবেদন কৰিছো আপোনালোকৰ চেনেলৰ মাধ্যমেৰে। আপোনালোকক প্ৰমাণটোকে ধন্যবাদ জ্ঞাপন কৰিছো, যেহেতু আপোনালোকো দৌৰি আহিছে যে এটা জাতীয় স্বাৰ্থত যে অসমীয়া জাতিটোৰ সংস্কৃতি উত্তৰণৰ হকে যিকোনো অনুষ্ঠানত আপোনালোকে আগভাগ লৈ বিষয়টো আচলতে আগবঢ়াই নিছে। প্ৰথমতে মই ক'ম যে আমি অসমীয়া জাতিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন চিন্তা আদৰ্শৰে আদৰ্শিত, য'ত গুৰুদেৱ নাম ভকত এই চাৰি তত্ত্ব সমাহিত হৈ বিশ্বাস আস্থা ভৰসাৰে ভগৱন্তৰ চৰণত নিমজ্জিত হৈ আটাইতকৈ মানুহে প্ৰশান্তি লাভ কৰা বিষয়টো হ'ল ভগৱন্তৰ নাম, য'ত একো নাথাকে, বাকী একো নাথাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসীয়া যথাত বৈকুণ্ঠকো পৰি হৰি যোগীৰো হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত। বৰ সৰু বাক্য নহয়। ইয়াৰ যদি একেবাৰে বিশ্লেষণাত্মকভাৱে চাওঁ, প্ৰত্যেকজন মানুহে আচলতে আমি ভগৱন্তৰ চৰণত সমৰ্পিত ভাৱে নিজক আচলতে ৰাখি আমি কাম কৰিবলৈ এটা সাহস আৰু শক্তি পাওঁ। গতিকে বৰ্তমান সময়ত আমাৰ ভক্তি মাৰ্গীয় সংগীতৰ ভিতৰত, মাৰ্গীয় সংগীত মানে দিশ দৰ্শন আমাক দিশটো নিৰ্ণয় কৰে ন। গতিকে এই ভক্তি মাৰ্গীয় সংগীতৰ ভিতৰত উপাংগ কীৰ্তন হিচাপে দিহানাম আমি সকলোৱে জানো, সকলোৰে তেজে তেজে আছে। কোনোবাই সুৰত গাব নাজানিব পাৰে, কণ্ঠ সুললিত নহব পাৰে, কিন্তু প্ৰত্যেকজন অসমীয়াৰ তেজত আছে, সেইটো থাকিবই আচলতে। যেতিয়ালৈকে জাতিটো থাকে তেতিয়ালৈকে থাকিবই। আৰু এই উপাংগ কীৰ্তনক অসমত সিংহভাগ গ্ৰহণ কৰি আছে মহিলাসকলে। আজিৰ পৰা 10-15 বছৰ বা 20 বছৰৰ আগত নাম কোনে কিমান গাইছিলে সেইটো অসমৰ ৰাইজে জানে, কিন্তু আজি কোনে গাইছে সেইটো অসমৰ ৰাইজে জানে। গতিকে কাৰোবাক দেখি কোনোবাই যদি ভাল কাম কৰি মানে জীৱন জীয়াব পাৰিছে, সেই কামটোক অনুসৰণ কৰি কিন্তু আৰু 10জন মানুহ আহিছে, এইটো আটাইতকৈ ডাঙৰ কথা। গতিকে এই দিহানামক বিভিন্ন সময়ত বিভিন্ন জনে অকনমান খেলি মেলিও যদি কৰিছে, তথাপিতো কিছু সংখ্যকে কিন্তু ইয়াৰ শুদ্ধ সঠিক ৰূপত ইয়াক কিন্তু প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। আৰু তাৰে এগৰাকী স্বাভিমানী অসমীয়া হিচাপে মই নিজকো কিন্তু উপস্থাপন কৰো, বা এয়া হয়তো জনাসকলে জানে। গতিকে জীৱনৰ সমস্ত সময় এই বিষয়টোতে মই অৰ্পিত কৰিলো। সেয়েহে কেতিয়াবা এই বিষয়টোৰ যেতিয়া
অনিয়ম অনীতি দেখো যেহেতু ভগৱন্তৰ গুণ নাম যশ জড়িত হৈ আছে তেতিয়া কিন্তু উচ্চস্বৰে কথা ক'বলৈ বাধ্য হওঁ আৰু যোৰহাট এটুকুৰা সাংস্কৃতিক নগৰী হয়নে গতিকে সকলোৱে জানে কিন্তু আমাৰ উদ্দেশ্যটো এইটোই হ'ল যে গাঁৱে ভূঞে থকা সকলো মহিলাক আমি একত্ৰিত কৰি আমাৰ ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যন ইয়াত অকল মহিলাসকলক বিভিন্ন এই ভক্তিমাৰ্গীয় সংগীতে নহয় লোক সংস্কৃতিৰ ওপৰত আমি ভৱিষ্যতে কাম কৰাৰ এটা সুযোগ আৰু সুবিধা লৈ আমি একত্ৰিত হৈছো আৰু এই দিহানাম তিনি ভাগক কাৰণ দিহানামৰ সুৰ সকলোতে বেলেগ বেলেগ যোৰহাটৰ সুৰটোৰ লগত হয়তো আমাৰ শিৱসাগৰৰ সিটো ফালে নিমিলিবও পাৰে বা মাজুলী সুৰটো নিমিলে নগাঁও সুৰটো নিমিলে কিন্তু আমি গোটেই অসমৰ গোটেই ক্ষেত্ৰ অধ্যয়ন কৰি এই সুৰ সমন্বিতে সকলো সংমিশ্ৰিত ৰূপত তিনি ভাৱ নাম ৰেকৰ্ড মানে আচলতে এই যে আমি সমস্বৰত সহস্ৰগৰাকী মহিলাই একেলগে একত্ৰিত হৈ যিখন সমাজ গুৰুজনাই দি থৈ গৈছিলে সেইদৰে আমি এটা স্থাপন কৰিব বিচাৰিছো ভৱিষ্যত প্ৰজন্মৰ কাৰণে যে আজিকালি ইনফৰমেশ্যন টেকনলজিৰ যুগত আমি যদি মাৰো দিহানাম বুলি অসমৰ দিহানাম বুলি তেতিয়া হিন্দী ইংলিছ তিনিটা ভাষাতে ডকুমেণ্টছ হিচাপেও পাব লিখিত ৰূপত আৰু আমাৰ যিখিনি নাম সেইখিনি তেওঁলোকে সুৰত তালৰ শুদ্ধ ৰূপত পাব বুলি আশা ৰাখি এনেকে প্ৰত্যক্ষভাৱে গাঁৱে গাঁৱে ফুৰি কৰ্মশালা দি ফুৰিছো গতিকে চাৰিগাঁৱত আজি প্ৰথম হৈছে কালি আমি তিতাবৰত আছিলো বহুখিনি মহিলা গোট খাইছে মই ভাবো এইটো এটা খুব সুন্দৰ অনুষ্ঠান হ'ব আৰু আমি সকলো একত্ৰিত হৈ ভৱিষ্যতৰ কাৰণে আৰু নৱপ্ৰজন্মৰ কাৰণে আমি কাম কৰিবৰ বাবেহে আচলতে ইয়াৰ আমাৰ আমি সকলোখিনি একত্ৰিত হৈছো বিশ্ববিলেখৰ তাৰিখটো আমি ইতিমধ্যে ঠিক কৰিছিলো কিন্তু আমাৰ সকলোৰে শ্ৰদ্ধাৰ জাতীয় সত্তা প্ৰাণৰ শিল্পী জুবিন দাৰ মৃত্যুৰ এই বাতৰিটো যদিও আমি গ্ৰহণ কৰিব পৰা নাই তথাপিতো আমিতো সকলো শোকত মিৰমান হৈ পৰিলো সত্যটো আমি গ্ৰহণ কৰিবলগীয়া হ'ল তাৰ কাৰণে আমাৰ 1.5 মাহ এমাহ সময় আমি আখৰাৰ পৰা বিৰতি থাকিলো আৰু মোৰ কিন্তু ইচ্ছা আৰু ইতিমধ্যে আমি বিশ্ব অভিলেখৰ যিখিনি কাম যেহেতু এই বিষয়টো আমি নিজেই তাতে জড়িত হৈ কথা পাতিছো মই দিল্লীত গৈ হাৰিয়ানাত গৈ অফিচৰ লগত কথা পাতি সম্পূৰ্ণ আমাৰ অফিচিয়েলি যিখিনি কাম কৰিব লাগে আমি 14 ছেপ্টেম্বৰতে কৰি শেষ কৰি আহিলো সম্পূৰ্ণ হৈছে কিন্তু তাৰ পাছত এই যেতিয়া কামটো হ'ল আমি লগালগে আকৌ মেইল কৰি তেওঁলোকক আমাৰ অসুবিধাখিনি ক'লো যেহেতু জুবিনদাৰ কথা সকলোৱে গম পাইছে এতিয়া আমি ডেটটো এই মুহূৰ্তত আমি নকওঁ যেহেতু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো 15 জুনত লগ ধৰি মই কথাখিনি কৈছিলো যে আমি কৰিব বিচাৰিছো তেখেতে মোক পাছত এবাৰ লগ কৰিম বুলি ক'লে তেখেতকো মই জুবিনদাৰ মৃত্যুৰ পাছৰ পৰা লগ পোৱা নাই কিন্তু 14 ডিচেম্বৰটো যেহেতু আছিলে তাৰ আগত আমি এখন প্ৰেছ মিট দি আকৌ সমজুৱাকে ক'ম বাকি সকলোখিনি জানিব আমাৰ 15,000 ইতিমধ্যে আমাৰ মহিলাখিনি হৈছে প্ৰায় কিন্তু আখৰাটো খুব তীব্ৰ গতিত কৰিব লাগিব সাউন্ড কেমেৰা ইতিমধ্যে প্ৰফেশনালি আমাৰ সম্পূৰ্ণ হৈ গৈছে আৰু যিটো সাউন্ডত প্ৰায় 3,500 বা 5,000 মানুহৰ ভয়েস টু কেচ হ'ব কনডেন্সাৰ মাইক থাকিব একদম উন্নত মানৰ সাউন্ড কোৱালিটি থাকিব গতিকে সেইটো কাৰণে আমি আখৰাটো অত্যন্ত সুন্দৰকে দিব লাগিব গতিকে সেই কাৰণেহে ইমান কষ্ট কৰি অকণমান আমি ঘূৰি ফুৰিব লগা হৈছে আপুনি ধন্যবাদ জ্ঞাপন কৰিছে প্ৰতি মুহূৰ্তত আমাৰ সহযাত্ৰী হৈ ৰ'ব লাগিব কাৰণ এই বিষয়টো জাতীয় জীৱনৰ বিষয় অসমীয়া সংস্কৃতিৰ বিষয় আৰু ইয়াক আমি প্ৰতিটো বিষয়ে যি ক্ষেত্ৰত যি কাম কৰি আছে প্ৰতিটো বিষয় আমি সুস্থ আৰু সবল শক্তিশালী নেতৃত্বৰে শুদ্ধ ৰূপত উপস্থাপন কৰাটো আমি বিচাৰিছো মহিলাসকলৰ সহযোগত ইয়াতে নামঘৰ মহিলা গৃহৰ প্ৰাংগণতে আজি অমিয়া বাইদেউক আমি নিমন্ত্ৰিত কৰিছো দিহানাম ফাকি আখৰাৰ কাৰণে আৰু তেখেতক আজি আমি পাইতো যথেষ্ট মানে সুখী আৰু আমাৰ ইয়াতে আজি 60ৰ পৰা 65 গৰাকী মহিলা অন্তৰ্ভুক্ত হৈছে কিন্তু কেইগৰাকীমান আচলতে আহিব পৰা নাই এতিয়া পথাৰৰ দিন ন আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাও হৈ আছে খোলা বাৰ সেইটো কাৰণে কৰ্মশালাৰ আমাৰ উদ্দেশ্য হৈছে বাইদেউৰ পৰা আমি অলপ নাম শিকাৰ উদ্দেশ্য আৰু লগতে এইটো আছে বিশ্ব অভিলেখৰ যিটো প্ৰস্তুতি সেই প্ৰস্তুতিত আমিও আগভাগ ল'ম বুলি ভাবিছো আৰু গতিকে বাইদেউ আমাক আগবঢ়াই লৈ গ'লে আমিও আগবাঢ়ি যাম বুলি আশাবাদী 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল
ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।